কৃষ্ণ কৃষ্ণ। হে সৰ্বজগতবাসী, আজি যিজন এই পৃথিৱীৰ পৰা নৰদেহা এৰি যি পৰম ঈশ্বৰৰ দ্বাৰা আহিছিল, পুনৰ সেইজন ভগৱন্তৰ ওচৰত লীন হ'ল। তেখেতৰ নৰকায়াত ঈশ্বৰ থকা সময়খিনিত যি কৰি থৈ গ'ল, সেইখিনি আজীৱন ৰৈ গ'ল। তেখেতে সকলো দিশতে, সকলো ভাষাতে, সকলো সুৰতে জগতৰ সংগীত আগবঢ়াই ইতিহাস থৈ গ'ল। সেইখিনি ভাবিলে পাৰ নোপোৱা সাগৰ। সেয়েহে তেখেতে সাগৰৰ পানীত অমৃত প্ৰাণ কৰি প্ৰাণ এৰিলে। থৈ গ'ল পৃথিৱীবাসীলৈ মহাভাগৱতৰ পাঠ, ঈশ্বৰ ভক্তি নাম, লোকগীত, বৰগীত, হিন্দী, বাংলা, নেপালী, ইংৰাজীকে আদি কৰি থৈ গ'ল। আৰু তেখেতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাইজক কিছু কিছু দান বৰঙণি আগবঢ়াই পৃথিৱীত ইতিহাস থৈ গ'ল। এই শোকাতুৰ অৱস্থাত তেখেতৰ ভিডিঅ' বনাবলৈ বহুত দুখিত হ'লেও এই ভিডিঅ'টো আপোনালোকে চাই অকণমান ভগৱন্তক চিন্তা কৰি জনাওক যে তেখেতৰ যি সুৰৰ ধ্বনি, শব্দৰ ধ্বনি, ভাষাৰ ধ্বনি, সকলোখিনি পুনৰ বজাই উঠাবলৈ সেই আত্মা অসমত পুনৰ জন্ম হৈ পিছৰ নৱপ্ৰজন্মৰ মন প্ৰাণ উজ্বলাই তুলিবলৈ আশাৰে সেৱা জনাই যেন জয় গানৰ, জয় সুৰৰ, জয় ভাষাৰ, জয় গানেশ্বৰ স্বৰ্গীয় জুবিন গাৰ্গ। কৃষ্ণ। ভিডিঅ'টো চাই শুনি লাইক কমেণ্ট কৰি জনাব দুখ পাতলাবোৰৰ কাৰণে। কৃষ্ণ কৃষ্ণ।